নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। কাতি মাহৰ প্ৰত্যেক সন্ধিয়া তুলসী তলত চাকি জ্বলাওঁতে কওক এই মন্ত্ৰ। আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব, নাথাকে অৰ্থৰ অভাৱ। বন্ধু বান্ধৱীসকল, কাতি মাহ অতি পবিত্ৰ মাহ। এই মাহ ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় মাহ। কাতি বিহুৰ দিনাৰ পৰাই তুলসী মাৰ পূজাৰ আৰম্ভণি হয় আৰু গোটেই কাতি মাহটো তুলসী তলত চাকি জ্বলোৱা হয়। এই কাতি মাহত তুলসী পূজা কৰিলে তুলসী মাৰ লগতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্তি হয়, যাৰ ফলত ব্যক্তিৰ সকলো মনোকামনা পূৰণ হয়। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত এনে এটা মন্ত্ৰৰ বিষয়ে ক'ম। এই মন্ত্ৰ যদি কাতি মাহৰ প্ৰত্যেক দিনা সন্ধিয়া সময়ত চাকি জ্বলোৱাৰ সময়ত জপ কৰা হয়, তেন্তে অৰ্থৰ অভাৱ নাথাকে, ব্যক্তিৰ সকলো আশা পূৰণ হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক সেই বিশেষ মন্ত্ৰটোৰ বিষয়ে। বন্ধু বান্ধৱীসকল, তুলসীক পৰম পবিত্ৰ জ্ঞান কৰা হয়। কোৱা হয় যে যাৰ ঘৰত তুলসী নাই তেওঁৰ ঘৰত ভগৱান থাকিবলৈ পচন্দ নকৰে। ঘৰৰ চোতালত তুলসী ৰোপণ কৰি পূজা কৰিলে ঘৰৰ কলহ আৰু দৰিদ্ৰতা দূৰ হয়। তুলসী দৰ্শন, স্পৰ্শ, ধ্যান, প্ৰণাম আৰু পানী ঢালি প্ৰণাম কৰিলে ব্যক্তিৰ সকলো মনোকামনা পূৰণ হয়। শাস্ত্ৰ মতে তুলসী গছ ঘৰত থাকিলে মৃত্যুৰ দেৱতা যমৰাজু হেনো ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তুলসী তলৰ চাৰিওফালে জাবৰ জোথৰ জমা কৰি কেতিয়াও অপৰিষ্কাৰ কৰি ৰাখিব নালাগে। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। তুলসী ভেটি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে তাত দেৱ দেৱীয়ে বাস কৰে। যদি লেতেৰা বা অপৰিষ্কাৰ হৈ থাকে, ইয়াৰ নিগেটিভ প্ৰভাৱ ঘৰত পৰিব পাৰে। ইয়াৰ লগতে এই কাতি মাহত ঘৰৰ তুলসী গছজোপা শুকাই যাবলৈ নিদিব আৰু শুকাই যোৱা তুলসী পুলিটো তুলি নি য'তে ত'তে নেপেলাব, নদী বা পুখুৰীতহে পেলাব। কাতি মাহৰ প্ৰত্যেক দিনাই ৰাতিপুৱা স্নান কৰি উঠি তুলসী গছত এঘটি জল অৰ্পণ কৰিব, কিন্তু সন্ধ্যা সময়ত কেতিয়াও জল অৰ্পণ নকৰিব। সন্ধ্যা সময়ত এগছি চাকি জ্বলাব। চাকি জ্বলোৱাৰ সময়ত এই মন্ত্ৰটি 108 বাৰ জপ কৰিব। মন্ত্ৰটি হৈছে ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰ অত্যন্ত চমৎকাৰী আৰু ফলদায়ী। সেয়েহে কাতি মাহৰ প্ৰত্যেক সন্ধিয়া যদি চাকি জ্বলোৱাৰ সময়ত এই মন্ত্ৰ জপ কৰে, আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব আৰু কেতিয়াও অৰ্থৰ অভাৱ নাথাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।